মই বৰ্তমান উপস্থিত আছোঁ আমিনগাঁৱৰ বেংগলী হাইস্কুলত আৰু এই বেংগলী হাইস্কুলৰ প্ৰাক্তন ছাত্ৰসকলে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিছে। মই পোনপ্ৰথমে প্ৰতিমূৰ্তিটো দেখুৱাই ল'ব খুজিছোঁ। এয়া হৈছে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি আৰু এইগৰাকী বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে আচলতে ভাৰতীয় গদ্য সাহিত্যক বিশ্বৰ মানচিত্ৰত উজ্বলাবলৈ সক্ষম হৈছিল আৰু সমান্তৰালভাৱে বেংগলী হাইস্কুলৰ এই যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে এইগৰাকী ৰবীন্দ্ৰনাথ ঠাকুৰক আচলতে নতুন প্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াৰ উদ্দেশ্যে এইখন বেংগলী হাইস্কুলৰ চৌহদতে আচলতে স্থাপন কৰিছে এটা প্ৰতিমূৰ্তি। আৰু মই পৰিৱেশটো দেখুৱাই আছোঁ, এইসকল হৈছে বেংগলী হাইস্কুলখনৰ প্ৰাক্তন ছাত্ৰ আৰু ইয়াৰ মাজতে এইখন বিদ্যালয়ৰ আচলতে প্ৰাক্তন ছাত্ৰ প্ৰদীপ দাসে এই প্ৰতিমূৰ্তিটো নিজৰ আচলতে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰি উলিয়াইছে আৰু এইটো নিৰ্মাণ কৰিবলৈ আচলতে দুগৰাকী বিশেষ শিল্পী নিমন্ত্ৰণ কৰি আনিছিল কলিকতাৰ পৰা। তেখেতসকলে এই মূৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছে। মই পোনপ্ৰথমে প্ৰদীপ দাসৰ সৈতে কথা পাতি ল'ব বিচাৰিছোঁ যে আপোনাৰ আচলতে মহানতা ক'ব লাগিব যে আপুনি প্ৰাক্তন ছাত্ৰ হিচাপে ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা প্ৰতিমূৰ্তি এইখন বিদ্যালয়ৰ চৌহদত স্থাপন কৰিছে। কেনেকৈ আহিছে এই চিন্তা মনলৈ? হয়, আজি মই বহুত আনন্দিত। মোৰ সৰুৰে পৰা ইচ্ছা আছিল যে যিটো স্কুল মই পঢ়া শুনা কৰিম তাতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিম। আজি আমিনগাঁও হাইস্কুলৰ 90 বছৰ পাৰ হৈ 91 বছৰত আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত মই এই প্ৰতিমূৰ্তিটো স্থাপন কৰিছোঁ। তাৰ বাবে মই বহুত আনন্দিত আজি। নিশ্চিতভাৱে আচলতে যিসকল মহামনীষী আমাৰ এই ভাৰতীয় ভাষা সাহিত্যক আচলতে বিশ্বৰ জগতত চিনাকি কৰি দিবলৈকে চেষ্টা কৰিছিল বা অৱদান আছে, সেইসকলৰ আচলতে এনেধৰণে প্ৰতিমূৰ্তি স্থাপন কৰি নতুন প্ৰজন্মক আচলতে উৎসাহিত কৰিবলৈকে চেষ্টা কৰা হৈছে। মোৰ সৈতে আছে দাদা, আপুনি কি ক'ব? এই বিশ্বগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল, কি ধৰণে স্থাপন কৰিলে, কিয় এই চিন্তা মনলৈ আহিছে? প্ৰথমে কথা হ'ল, আমাৰ এই বেংগলী হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ আমি সবাই মিলি এটা অনুষ্ঠান কৰিছোঁ 90 বছৰ উপলক্ষে। সেই উপলক্ষে আমাৰ মাননীয় প্ৰদীপ দাসৰ নেতৃত্বত আমি সবাই মিলি এই প্ৰতিমূৰ্তি স্থাপন কৰিছোঁ। মূল উদ্দেশ্য হ'ল বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ খালি ভাৰতৰে নহয়, ভাৰতৰ বাহিৰৰ বাংলাদেশৰো আৰু বিভিন্ন দেশৰ তেওঁ প্ৰতিনিধিত্ব কৰিছে। ভাৰত স্বাধীনতা যেতিয়া হৈছিলে, স্বাধীনতা যুদ্ধত কলমেৰে তেওঁলোক যুদ্ধ কৰা সৈনিক আছিলে। সেইকাৰণে সেই চিৰ নমনীয় মহাপুৰুষক আমি শ্ৰদ্ধাৰে সহন কৰিছোঁ আৰু তেওঁৰ যিটো কবিতা গল্প আদি কৰি উপন্যাস আদি যিটো আছে ভাৰতীয় সংস্কৃতি বা শিক্ষাৰ লগত জড়িত কথা, নতুন এছামে এইটো পাহৰিছে। আমি তেওঁলোকক সেই বস্তুখিনি আৰু সোঁৱৰাই দিবলৈ আমি এই চিন্তা ভাৱনা কৰিছোঁ। নিশ্চিতভাৱে এনে এক পবিত্ৰ মুহূৰ্ততে যদি ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা গান আচলতে বজোৱা হয় তেনেহ'লে ভাল লাগিব। এই ধৰণে আচলতে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ যি অৱদান আছিলে ভাৰতীয় গদ্য সাহিত্যৰ প্ৰতি, আৰু এই ৰবীন্দ্ৰনাথ ঠাকুৰৰ অৱদানক আচলতে সোঁৱৰণ কৰি আজি এইসকল আমিনগাঁও বেংগলী হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে এই ধৰণে এটা ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি স্থাপন কৰি নতুন প্ৰজন্মক যাতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে চা চিনাকি কৰি দিব পৰা যায়, তেখেতৰ বিষয়ে অৱগত কৰিব তাৰ এক মহান প্ৰয়াস কৰা দেখিবলৈ পোৱা গৈছে।